নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন কাগজৰ মুদ্ৰা প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি আছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি চীন কাগজৰ মুদ্ৰা প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথমখন দেশ হৈছে চীন নেক্সট কোৱেশ্চন বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ কিমান তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন A 72.19% বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 72.19% নেক্সট কোৱেশ্চন বন্দে মাতৰম গীতটি প্ৰথমবাৰ কেতিয়া গোৱা হৈছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1896 চনত বন্দে মাতৰম গীতটি প্ৰথমবাৰ 1896 চনত গোৱা হৈছিল নেক্সট কোৱেশ্চন পলাশী যুদ্ধৰ সময়ত বংশৰ নবাব কোন আছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সিৰাজ উদ দৌলা ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে টকিঅ' অলিম্পিকত সৰ্বাধিক পদক লাভ কৰা দেশখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আমেৰিকা যুক্তৰাষ্ট্ৰ টকিঅ' অলিম্পিকত সৰ্বাধিক পদক লাভ কৰা দেশখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন চহৰক মূৰ্তিৰ চহৰ বুলি জনা যায় তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি তিৰুৱনন্তপুৰম ভাৰতৰ তিৰুৱনন্তপুৰম চহৰক মূৰ্তিৰ চহৰ বুলিও কোৱা হয় নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি এনি বেচেণ্ট ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল এনি বেচেণ্ট ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে সৰ্বাধিক দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি এ আৰু চি দুয়োটা সৰ্বাধিক দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশখন হৈছে চীন আৰু ৰাছিয়া ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখনৰ নাম লিখা তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কানাডা আৰু আমেৰিকা আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখন হৈছে কানাডা আৰু আমেৰিকা নেক্সট কুৱেশ্যন কিমান চনত সৌদি অসম ছাত্ৰ সংস্থাৰ জন্ম হৈছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 1967 চনৰ 8 আগষ্টত ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে জোনবিল মেলা পৰম্পৰাগতভাৱে কোন সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ তিৱা জোনবিল মেলা পৰম্পৰাগতভাৱে তিৱা সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যন ভাৰতত ডাক ব্যৱস্থা আৰম্ভ কৰা ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলজন কোন আছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লৰ্ড ডেলহাউচি ভাৰতৰ ডাক ব্যৱস্থা আৰম্ভ কৰা ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলজন আছিল লৰ্ড ডেলহাউচি নেক্সট কুৱেশ্যন কাৰ্যকালতে মৃত্যুবৰণ কৰা ভাৰতৰ তৃতীয়জন ৰাষ্ট্ৰপতি কোন আছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ডক্টৰ জাকিৰ হুছেইন কাৰ্যকালতে মৃত্যুবৰণ কৰা ভাৰতৰ তৃতীয়জন ৰাষ্ট্ৰপতি আছিল ডক্টৰ জাকিৰ হুছেইন নেক্সট কুৱেশ্যন পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি জৱাহৰলাল নেহৰু পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল জৱাহৰলাল নেহৰু নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় সংঘ কেতিয়া গঠন কৰা হৈছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 24 অক্টোবৰ 1945 চনত ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কোন কোন দেশৰ লগত অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভূটান আৰু বাংলাদেশ। ভূটান আৰু বাংলাদেশ দেশৰ লগত অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে। নেক্সট কুৱেশ্যন, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা ৰেখাডালৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 10° চেনেল। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা ৰেখাডাল হৈছে 10° নিপল। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1942 চনত। নেক্সট কুৱেশ্যনটো সুধিছে, কিমান চনত ৰাষ্ট্ৰীয় সংঘই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2014 চনত। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিকজনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জি শংকৰ কুৰুপ। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিকজন হৈছে জি শংকৰ কুৰুপ। নেক্সট কুৱেশ্যন, সাহিত্য একাডেমী বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন এ 1954 চনত। নেক্সট কুৱেশ্যনটো সুধিছে, মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহাত্মা গান্ধী। মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ নামৰ গ্ৰন্থখনৰ লেখক হৈছে মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, উইংছ অৱ ফায়াৰ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি APJ আব্দুল কালাম। উইংছ অৱ ফায়াৰ নামৰ গ্ৰন্থখনৰ লেখক APJ আব্দুল কালাম। নেক্সট কুৱেশ্যন, ট্ৰেইন টু পাকিস্তান গ্ৰন্থখনৰ ৰচক কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কুশৱন্ত সিং। ট্ৰেইন টু পাকিস্তান গ্ৰন্থখনৰ ৰচক কুশৱন্ত সিং। নেক্সট কুৱেশ্যনটো সুধিছে, অসমত বৰ্তমান মুঠ কিমানখন জিলা আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি 35খন। অসমত বৰ্তমান 35খন জিলা আছে। নেক্সট কুৱেশ্যন, অসমৰ জিলাসমূহক মুঠ কিমানটা সংমণ্ডলত ভাগ কৰা হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 5টা। অসমৰ জিলাসমূহক মুঠ 5টা সংমণ্ডলত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ মুঠ মাটিকালি কিমান? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 78.438 বৰ্গ কিলোমিটাৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, মাটিকালি অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বি আংলং জিলা। মাটিকালি অনুসৰি অসমৰ সৰ্ববৃহৎ জিলা হৈছে কাৰ্বি আংলং জিলা। নেক্সট কুৱেশ্যন, অসম বিধান পৰিষদৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্বিলং। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ নগাঁও জিলা। নগাঁও জিলা সৰ্বাধিক জনসংখ্যা থকা জিলা। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলাখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজুলী জিলা। অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলাখন হৈছে মাজুলী জিলা। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বাধিক জনসংখ্যাৰ গণন্ত থকা জিলাখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কামৰূপ মহানগৰ জিলা।
নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ গণন্ত থকা জিলাখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমা হাছাও জিলা অসমৰ সৰ্বনিম্ন জনসংখ্যা গণন্ত থকা জিলাখন হৈছে ডিমা হাছাও জিলা নেক্সট কুৱেশ্যন অসমৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা জিলাখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কামৰূপ মহানগৰ অসমৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা জিলাখন হৈছে কামৰূপ মহানগৰ নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই মুদ্ৰাৰ ব্যৱস্থাৰ পৰিচয় কৰাইছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি চাওফা চুকেংমুং ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানত কিমান চনত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1976 চনত নেক্সট কুৱেশ্যনটো সুধিছে কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন এ ইউৰেনাছ গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় নেক্সট কুৱেশ্যন বিশ্ব এইডছ দিৱস কেতিয়া উদযাপন কৰা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1 ডিচেম্বৰ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় গঠন হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1937 চনত ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কুশল কোঁৱৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ আছিল কুশল কোঁৱৰ নেক্সট কুৱেশ্যন মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পিয়লি বৰুৱা মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত অৱস্থিত নেক্সট কুৱেশ্যন বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন বি মদন মোহন মালৱীয় বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক মদন মোহন মালৱীয় নেক্সট কুৱেশ্যন কাৰ্গিল বিজয় দিৱস কেতিয়া পালন কৰা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 26 জুলাই নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় স্থলসেনাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নতুন দিল্লী ভাৰতীয় সমস্থানৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যন কোন চনত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1955 চনত 1955 চনত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন পদ্মশ্ৰী বঁটা প্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈগৰাকী কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰতি গুপ্তা সাহা পদ্মশ্ৰী বঁটা প্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈগৰাকী হৈছে আৰবি গুপ্তা অহা নেক্সট কুৱেশ্যন পোংগল কোনখন ৰাজ্যৰ এটি উৎসৱৰ নাম
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন এ তামিলনাডু। পোংগল তামিলনাডু ৰাজ্যৰ এটি উৎসৱৰ নাম।